এখন গাঁৱত এজন ল'ৰা আছিল, নাম ৰঘু। ৰঘুৱে সৰুতে সদায় খেলা ধূলাত ব্যস্ত আছিল। এদিনাখন তেওঁৰ দেউতাকে এডাল গছৰ পুলি আনি দি ক'লে, এই গছৰ পুলিটো তুমি ৰোৱা আৰু যতন লোৱা। ৰঘুৱে অলপ মনত অনিচ্ছা কৰি হ'লেও গছৰ পুলিটো মাটিত ৰুলে। তাৰ পিছত দেউতাকে কোৱাৰ দৰে সি সদায় পানী দিয়ে, এনেকৈ যতন ল'লে। কিছু বছৰ পিছত সেই ৰোৱা গছৰ পুলিটো ডাঙৰ হৈ গাঁওখনৰ মানুহক ছাঁ আৰু ফল দিলে। ৰঘুৱে তেতিয়াহে বুজিলে যে দায়িত্ব ল'লে সৰু কামেও এদিনাখন ডাঙৰ ফল আনে। আৰু এনেকৈ কথা পাতি থাকোঁতে আজি মোৰ দুপৰীয়া ভাত সাজু হ'ল আৰু লগতে এটা পটলৰ চাটনি বনাইছোঁ। আদা নহৰু জলকীয়া আৰু ধনিয়া থাকিলে দিলে ভাল হয়, আৰু নাথাকিলেও নাই। এনেকৈ আজি দুপৰীয়া ভাত সাজ খালোঁ পটলৰ চাটনিৰে।